হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাৰ্চৰ 5 তাৰিখ। আমাৰ ইভানৰ 4 তাৰিখে যিহেতু বাৰ্থডে আছিলে, আৰু 5 তাৰিখৰ পৰা আমাৰ বিয়া ষ্টাৰ্ট হৈছে, মানে মোৰ মাহী ল'ৰা বিয়া, দাদাৰ বিয়া। গতিকে 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 9 তাৰিখলৈকে আছে। 5 তাৰিখে জোৰোণ গৈছে ৰাতিপুৱা, আমাৰ পাপাহঁত গৈছিলে, আমি নাই যোৱা বাৰু। আমি ৰাতিলৈ আহিলোঁ। এয়া ৰাতি কিছুমান নিয়ম নীতি আছিলে, গাঠিয়ন শুনা বুলি কয়, সেইবিলাক নিয়ম নীতি আছে। সেইকাৰণে আমি ৰাতি চব আহিলোঁ। আহি ইয়াতে চব নিয়ম নীতি ষ্টাৰ্টিং হৈ গৈছে, আৰু অলপ অলপ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই যাব। আৰু এইটো ভিডিঅ'ত মানে জোৰোণৰ পৰা আৰু একেবাৰে ৰিচেপশ্যনলৈকে মই অলপ অলপ ভিডিঅ' কৰি থৈছিলোঁ, সেই গোটেইখিনিয়ে আপোনালোকে দেখিবলৈ পাব। গতিকে ভিডিঅ'টো চাওঁ আহক। বুমনি জীয়েক নি? হা? আঁতৰি দিয়ক। আঁতৰি দিয়ক। মোবাইলটো নহয়, এইটো আমাৰ মোবাইল নহয় আকৌ। এই টিম্পি বা ভাগৰ। বিয়াৰ যিখিনি নিয়ম নীতি সেইখিনি কৰি থকা হৈছে। পানী তোলা, গাঠিয়ন শুনা এইবিলাক কৰি থকা হৈছে। ভাগে ভাগে সকলোৱে ব্যস্ত। আৰু এইফালে ইভান আৰু ইভানৰ দেউতাক মানে বিকিৰ লগত ব্যস্ত, খোজ কঢ়াবলৈ শিকাই আছে। অকণমান এখোজ দুখোজ পাৰিছে বাৰু, ইমান নাই পৰা। গতিকে তাক আমি লাহে লাহে হাতত ধৰি অকণমান শিকাই আছোঁ, আৰু সোনকালে যাতে সি খোজ কাঢ়িব পাৰে। দেখিও ভাল লাগে ন, মৰম লাগে। আৰু তাৰ এইবিলাক মানে মোমেণ্টবিলাক চাই ভাল লাগে আমাৰ, সি নতুন নতুন কি কৰে। এনেকে গাড়ী পাইছো এইটোৱে চুমা খালো বুলি। আৰু আজি হৈছে 6 তাৰিখ। আজি মাহঁত চব মানে দৰাৰ লগত গৈছে ছোৱালী আনিবলৈ। ছোৱালী নগাঁৱৰ যিহেতু, সেইকাৰণে মই আছোঁ, ইভান আছে, ইভানৰ দেউতাক, আৰু ইভানৰ মামীয়েক আছে ঘৰত, আৰু কোনো নাই, চব ছোৱালী আনিব গৈছে। সেইকাৰণে আমি তিনিওটাই আৰু এনেকৈ খেলি কৰি টাইম পাছ কৰি আছোঁ। আৰু মিছ কৰিছোঁ, যাব পৰা হ'লে ভাল লাগিলেহেঁতেন। যিহেতু ইভানো সৰু হৈ আছে, সেইকাৰণে ইমান দূৰ জাৰ্ণি কৰিবলৈ অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে নগ'লোঁ বাৰু। বাকী 6 তাৰিখৰ পিছত আকৌ 9 তাৰিখে ৰিচেপশ্যন আছে, আৰু ৰিচেপশ্যনৰ ভিডিঅ' দুটামানো মই কৰি থৈছিলোঁ, সেইকেইটা আপোনালোকে মিছ নকৰিব। মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি চাই যাওক। আজি দাদাৰ বিয়া ৰিচেপশ্যন, সেইকাৰণে আমি চব ৰেডি হৈ আছোঁ যাবৰ কাৰণে। মেকআপ কৰিছোঁ, আৰু কাপোৰ কানি পিন্ধিবলৈ আছে। এইফালে আমাৰ ইভানৰ মামী ৰেডি হৈ আছে। আৰু আমি ৰিচেপশ্যন যাবৰ কাৰণে ৰেডি হৈ আছোঁ। মেকআপ নিজে নিজে কৰিছোঁ বাৰু, ইমান নাজানো বাৰু, অলপ অলপ জানো। মানে আগতে অকণমান শিকিছিলোঁ, মেকআপ আৰ্টিষ্ট ক'ৰ্চ কৰিছিলোঁ, সেইকাৰণে অকণমান জানো। তাকে কৰি যাওঁ বুলি ভাবিছোঁ। আৰু ময়ো নিজে মানে আধা ওলাই পেলাই এয়া ইভানৰ মামীয়েকক, মানে মোৰ বৌক অকণমান বোলো তাইকো সজাই কৰি দিওঁ। গতিকে আমি চব ধুনীয়াকৈ ওলাই মেলি এতিয়া পাৰ্টিলৈ যাম। তাত কি হয় আপোনালোকক দেখাম। নেক্সট
ভিডিঅ'খিনি আপোনালোকে চাই যাওক। আৰু ফাইনেলি আমি গোটেই কেইগৰাকী ৰেডি হৈ গ'লোঁ। আমি 4গৰাকী। এয়া অকণমান ভিডিঅ' এটা কৰি ৰাখিছিলে, মানে দাদাই ৰীল এটা বনাব লৈছিলে, গতিকে ময়ো অকণমান মোৰ ফোনত ভিডিঅ' এটা কৰি ৰাখিলোঁ। আমি কেনেকৈ ওলাই মেলি গৈছিলোঁ, তাকে ইয়াতে ভিডিঅ'টো এড কৰি দিছোঁ। আৰু আমাক গোটেই কেইগৰাকীকে কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। এয়া দাদাই পিছে পিছে ৰীল বনাই আছে। আৰু মই অকণমান মেচিং কৰি পিন্ধিবলৈ চেষ্টা কৰিছোঁ, মই ইভান আৰু মানে বিকিৰ লগত। গতিকে আমাৰ তিনিওটাকে কেনেকুৱা লাগিছে সেইটোও ক'ব। ৰা আমি চব ৰেডি হৈ গ'লোঁ দেই যাবলৈ। কোন আগত বহিব এতিয়া? হা বিহান? लाइन था पर ऊपर जरूर था ये बॉल। तक अपील हो रही थी भाई दुबई से। शॉट ये कड़क इस चौके के साथ शतक भी हो गया है न्यूजीलैंड। আৰু আমি পালোহি, পাই দৰা কইনাকো মাতষাৰ লগালোঁ আৰু নতুন বৌকো আমাৰ ফেমিলিলৈ ৱেলকাম জনাইছোঁ। আৰু তাৰপিছতে আমি কফি দিলে, কফি খালোঁ। আমি পালোহি, কফি খাইছোঁ। এতিয়া আমি ভাবিছোঁ মানে ইমান মানুহ অহা নাই আৰু আমি অকণমান সোনকালে আহিলোঁ, যিহেতু ঘৰৰ বিয়া, সেইকাৰণে অকণমান বাহিৰতে ফটো শ্বুট কৰোঁ। এইফালে ফটো শ্বুট হৈ আছে। চবফালে দেৱী ফটো তোলা হৈছে আৰু দেৱী ৰেডি হৈ আহিছে, চবফালে ফটো। বা চা বা এতিয়া ভাবিছোঁ আমি পেট পূজাটো কৰি লওঁ। খাই ল'ব লাগে আৰু ৰেডি হৈ আছে, বহুত খবৰ কিমান খোৱা চালি লৈ ৰৈ আছে, দিয়াই নাই দেখোন। এয়া খোৱাতহে বিজি দেই। এতিয়া আমি অকণমান ঘৰলৈ আহিছোঁ, অকণমান ৰেষ্ট ল'বলৈ। বিয়া ঘৰত ভাগৰ লাগি গৈছোঁ। এইফালে খেলি আছে মামা, মাইকেল মামা। এইফালে মালিচ 50 रुपए लगेगा। 50 रुपये। 50 रुपए। বিৰু, बिरु এই আমাৰ বিৰু, बिरु हमारा टुकड़ा है। ইভান, बिरु আমাৰ ইভানে খেলি আছে। হ'ব দে তাকো কিবা অকণ খুৱাই ল'ম, খোৱা নাছিলে। ইভান এইফালে চাই দিয়া, ইভান আৰু আজি যিহেতু ক্ৰিকেট মেটছৰ ফাইনেল আছে, গতিকে ভিতৰত প্ৰজেক্টৰ লগাই চবেই চোৱাত ব্যস্ত। আৰু ফাইনেলি ইণ্ডিয়া জিকি গ'ল আৰু চবৰে ফূৰ্তি। কিমান যে ভাল লাগিছে, মানে ফূৰ্তি ডাবল হৈ গ'ল। আৰু ইণ্ডিয়া জিকা ফূৰ্তি আৰু লগতে বিয়া পাৰ্টিৰ ফূৰ্তি। গতিকে চবেই এতিয়া অলপ পিছতে ডান্স কৰিব আৰু চব একেলগে মিলি গোটেই পৰিয়ালৰ কাজিনছখিনি মিলি ইমান ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ। বহুত ভাল লাগিলে, সেই দিনটো কেতিয়াও আৰু পাহৰিব নোৱাৰি। আৰু যিহেতু চব নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ থাকে, এনেকৈ লগ পালেহে কেতিয়াবা লগ পোৱা হয়। গতিকে বহুত বেছি ভাল লাগিলে। আৰু আপোনালোকো অকণমান আমাৰ ডেন্সটো চাওক। পৰিয়ালৰ মানুহখিনিৰ লগত ভাল মুহূৰ্তখিনি এনেকৈ ভিডিঅ'ত সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, গতিকে ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।